নতুন ধন্যবাদ। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকৰ বিষয়ববীয়া তথা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন বুদ্ধিজীৱী সমাজসেৱক তথা সচেতন ৰাইজ যিসকলে আমাক আৰ্থিক মানসিক আৰু সামাজিকভাৱে যিভাৱে আমাক সহায় সহযোগিতা কৰিছিল তেখেতসকললৈ অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তো কথা হ'ল আমাৰ প্ৰথমখন কাৰ্যকৰী সভা আজি হৈ গ'ল। আমাৰ কোকৰাঝাৰ জিলাৰ প্ৰথম কাৰ্যকৰী সভাত আমি বিশেষ কৰি দুটামান কাৰ্যসূচী লৈছোঁ। এই দুটাৰ বিষয়ৰ ভিতৰত এটা হ'ল শিক্ষাৰ ওপৰত, যে অসমৰ সংখ্যালঘুৰ লগতে আমাৰ কোকৰাঝাৰ জিলাৰ সংখ্যালঘুৰ অৱস্থা খুবেই বেয়া, মানে শিক্ষিতৰ হাৰ খুবেই কম কোকৰাঝাৰ জিলাত। তাৰ কাৰণে আমি গাঁৱে ভূঞে বিভিন্ন আঞ্চলিকৰ আৰু শাখা সমিতিৰ জৰিয়তে বিভিন্ন স্কুল কলেজত প্ৰৱেশ কৰি শিক্ষাৰ এটা সজাগতা সৃষ্টি কৰিম আৰু আগন্তুক দিনত যাতে আমাৰ কোকৰাঝাৰ জিলা অসমৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ তথা কোকৰাঝাৰ জিলা যাতে অসমৰ ভিতৰত এটা সুনাম কঢ়িয়াব পাৰে শিক্ষাৰ ওপৰত, সেইকাৰণে আমি সেইটো বিষয় লৈ আমি আলোচনা কৰিলোঁ আজি। আৰু 2 নম্বৰ প্ৰস্তাৱ হৈছে কোকৰাঝাৰ জিলাৰ বিশেষ কৰি সংখ্যালঘু মানুহৰ মাজত কিছুমান কুপ্ৰথাই বহুত দেখা দিছে, যেনেকুৱা ধৰক বাল্য বিবাহ, বহু বিবাহ, শিশু শ্ৰমিক, জুৱা, মদ, ভাং আৰু বিশেষ কৰি ধৰক তীৰ খেল। দিনটো হাজিৰা কৰি 300 টকা হাজিৰা মজুৰি পাই যদি এজন ব্যক্তিয়ে তীৰত 200-250 টকা দি দিয়ে, সেইজন মানুহৰ পৰিয়াল কেনেকৈ চলিব? সেইজন মানুহৰ পৰিয়ালৰ পৰা ল'ৰা ছোৱালী শিক্ষিত কেনেকৈ হ'ব? ঘৰত কাজিয়া হয়। তাৰ কাৰণে ধৰক আমাৰ এই সংখ্যালঘু, এই কাৰণেই আমাৰ এই সংখ্যালঘু সমাজটো লাহে লাহে পিছুৱাই গৈ আছে। তো আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ এটাই অনুৰোধ, সমূহ সংখ্যালঘু ৰাইজ তথা বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন জনগোষ্ঠীৰ লগত খাপ খাই যাতে চলিব পাৰে, তাৰ কাৰণে কিছুমান কুসংস্কাৰ বাদ দিব লাগে। তো এই কুসংস্কাৰবিলাক বাদ দিয়াৰ কাৰণে যি পৰিপন্থা আমাক হাতত ল'ব লাগে আমি হাতত ল'ম।